নমস্কাৰ অকণিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ প্ৰথমটি পাঠ আমাৰ পৰিয়ালৰ চতুৰ্থটি অংশ আলোচনা কৰিম এতিয়া এই চতুৰ্থটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি পৰিয়ালৰ বিষয়ে শিকিছিলো দুই ধৰণৰ পৰিয়াল আমি পাইছিলো একক পৰিয়াল আৰু যৌথ পৰিয়াল অৰূপ আৰু নয়নাহঁতৰ পৰিয়ালৰ বিষয়ে আমি জানিব পাৰিছিলো নহয়নে বাৰু এতিয়া আহাচোন এই অংশত কিনো আছে চাওঁ এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি এই ছবিখনত কি কৰি আছে বাৰু হয় এইখন এখন ৰান্ধনী ঘৰৰ ছবি আৰু ইয়াত সকলোৱে একেলগে মিলিজুলি আহাৰ গ্ৰহণ কৰি আছে নহয়নে এই পৰিয়ালটো কাৰ পৰিয়াল যেন লাগিছে বাৰু হয় এয়া হৈছে নয়নাহঁতৰ পৰিয়াল আৰু চোৱাচোন তেওঁলোকে কাঁহৰ বাচন বৰ্তন ব্যৱহাৰ কৰিছে নহয়নে বাৰু এতিয়া আহাচোন ইয়াৰ পিছলৈ যাওঁ এতিয়া ইয়াত তোমালোকলৈ কিছুমান বাচন বৰ্তনৰ ছবি দিয়া আছে আহাচোন চাওঁ জানি লওঁ আহা কিছুমান বাচন বৰ্তনৰ নাম ইয়াত তোমালোকক কিছুমান বাচনৰ ছবি দিছে আৰু লগতে ইয়াৰ নামো দিছে আহাচোন আমি নামবোৰ চাওঁ এয়া চোৱা কাঁহী এয়া হৈছে বাতি এয়া কেৰাহী এয়া কলহ এয়া চোৱাচোন বান কাঁহী এয়া বান বাতি এয়া হৈছে ঘটি আৰু এয়া হৈছে কেটলি এতিয়া চোৱাচোন ইয়াৰে কাঁহী বাতি কলহ বান কাঁহী বান বাতি আৰু এই ঘটি তোমালোকে কাঁহৰ পাবা আৰু ইয়াৰ উপৰিও কলহ মাটিৰো থাকে আৰু লগতে এলুমিনিয়াম আৰু ষ্টীলৰো থাকে ইয়াৰ উপৰি এই কেৰাহী লোহাৰ এলুমিনিয়াম বা মাটিৰ থাকে আৰু এয়া চোৱাচোন কেটলি ষ্টীল বা এলুমিনিয়ামত পোৱা যায় গতিকে চোৱাচোন এয়া হৈছে আমাৰ ৰান্ধনীশালত ব্যৱহাৰ কৰা কিছুমান বাচন বৰ্তন তোমালোকৰ ৰান্ধনীশালত তোমালোকে নিৰীক্ষণ কৰিবাচোন এনেধৰণৰ বাচনসমূহ ব্যৱহাৰ কৰেনে বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক দিছে লিখো আহা তোমালোকক লিখিবলৈ দিছে এতিয়া চাওঁচোন আহা তোমালোকক কিনো লিখিবলৈ দিছে তোমালোকে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তনৰ নাম লিখা এতিয়া চোৱাচোন তোমালোকৰ ঘৰৰ ৰান্ধনীশালত কেনেধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰে সেই বাচনসমূহৰ নাম তোমালোকক লিখিবলৈ দিছে গতিকে এয়া তোমালোকে তোমালোকৰ ৰান্ধনীশালখন নিৰীক্ষণ কৰি লিখিবা এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক ক্ৰিয়াকলাপ এটা কৰিবলৈ দিছে আহাচোন চাওঁ কিনো দিছে ক্ৰিয়াকলাপ 1 তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কি কামত ইজনে সিজনক সহায় কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া চোৱাচোন তোমালোকক এই ক্ৰিয়াকলাপটোত তোমালোকৰ ঘৰৰ বা পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক কি কি কামত সহায় কৰা তাৰে এখন তালিকা প্ৰস্তুত কৰি উলিয়াবলৈ দিছে গতিকে তোমালোকে তোমালোকৰ ঘৰত কামসমূহ নিৰীক্ষণ কৰিবা কোনে কেনেকৈ কাক সহায় কৰে আৰু সেইসমূহ নিৰীক্ষণ কৰি এখন তালিকা প্ৰস্তুত কৰিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক এটা প্ৰকল্পও কৰিবলৈ দিছে আহাচোন চাওঁ প্ৰকল্প তোমালোকৰ চুবুৰীত থকা যিকোনো তিনিটা পৰিয়ালৰ ঘৰবোৰলৈ মন কৰা তাৰ পিছত তলৰ তালিকাখন পূৰোৱা এতিয়া তোমালোকৰ ঘৰৰ ওচৰ পাজৰৰ তিনিটা ঘৰ তোমালোকে নিৰীক্ষণ কৰিবা তাৰ পিছত তোমালোকক এই তালিকাখন পূৰ কৰিবলৈ দিছে এই তালিকাখনত কিনো আছে চাওঁচোন আহা প্ৰথমতে তোমালোকে নিৰীক্ষণ কৰা ঘৰৰ ক্ৰমিক নামসমূহ তোমালোকে দিব লাগিব 1 2 3 এনেকৈ তোমালোকে ক্ৰমিক নাম দিব লাগিব তিনিটা ঘৰৰ কাৰণে তাৰ পিছত
ঘৰৰ মুৰব্বীৰ নাম ইয়াত লিখিব লাগিব সেই ঘৰখনৰ মুৰব্বী কোন তোমালোকে ইয়াত লিখিবা তিনিওটা ঘৰৰ কাৰণে ঘৰৰ প্ৰকাৰ এতিয়া কিছুমানৰ ঘৰ পকীও থাকে কিছুমানৰ ঘৰ জুপুৰি বা কেঁচা থাকে গতিকে ইয়াত তোমালোকে তিনিওটা ঘৰৰ কাৰণে লিখিবা ইয়াৰ পিছত ঘৰৰ মজিয়া নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী এতিয়া সেই ঘৰখনৰ মজিয়া কি সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে ইয়াত তোমালোকে লিখিব লাগিব পকী ঘৰ হলে মজিয়াখন বালি চিমেণ্ট ইটা আদিৰে নিৰ্মাণ কৰা হয় আৰু কেঁচা ঘৰ হলে মাটিৰে নিৰ্মাণ কৰা হয় গতিকে ইয়াত তোমালোকে লিখিবা ইয়াৰ পিছত বেৰ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী আৰু সেই ঘৰখনৰ বেৰসমূহ কি সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে সেই বিষয়ে ইয়াত তোমালোকে লিখিব লাগিব যদি পকী ঘৰ হয় বেৰ নিৰ্মাণ কৰিবলৈ ইটা চিমেণ্ট বালি লাগিব আৰু যদিহে কেঁচা ঘৰ হয় তেতিয়া বাঁহৰ বেৰা আৰু ইয়াক লিপিবৰ কাৰণে মাটিৰ প্ৰয়োজন হয় গতিকে ইয়াত তোমালোকে লিখিবা আৰু শেষত চালি নিৰ্মাণত ব্যৱহাৰ সামগ্ৰী আৰু একেবাৰে শেষত সেই ঘৰখনৰ চালি কিহেৰে নিৰ্মাণ কৰা হৈছে লিখিব লাগিব যদি পকী ঘৰ হয় তেতিয়া টিনেৰে আৰু যদি জুপুৰি হয় তেতিয়া খেৰেৰে নিৰ্মাণ কৰা হয় গতিকে ইয়াত তোমালোকে তিনিওটা ঘৰৰ কাৰণে এনেকৈ লিখিবা আৰু এই তালিকাখন পূৰ কৰিবা এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক ক'বলৈ দিছে আহাচোন চাওঁ কি ক'বলৈ দিছে কওঁ আহা অমল বিমল সুমল তিনিও বন্ধু এটা ভাড়া ঘৰত থাকে এওঁলোকক এটি পৰিয়াল বুলিব পাৰিনে এতিয়া অমল বিমল সুমল তেওঁলোক তিনিওজন বন্ধু আৰু এটা ভাড়া ঘৰত থাকে কিন্তু তেওঁলোকক এটি পৰিয়াল বুলি আমি ক'ব নোৱাৰো পৰিয়াল হ'বলৈ একেটা পৰিয়ালৰে হ'ব লাগিব আৰু এইয়া চোৱাচোন অমল বিমল সুমল তেওঁলোকৰ নিজাকৈ একোটা পৰিয়াল আছে কিন্তু তেওঁলোকে কৰ্মসূত্ৰেহে আহি এখন ঘৰত আছেহি নহয়নে গতিকে পৰিয়াল হ'বলৈ নিজৰ চিনাকি মানুহবোৰৰ ভিতৰত একেটা পৰিয়ালৰে হ'ব লাগিব এতিয়া ইয়াৰ পিছলৈ যাওঁ ইয়াত আকৌ তোমালোকক ক'বলৈ দিছে বয়স বঢ়াৰ লগে লগে বয়োজ্যেষ্ঠ লোকসকলৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে যেনে খোজ লেহেম হয় শুনা আৰু দেখাত অসুবিধা পায় এই সময়ছোৱাত তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰি এতিয়া চোৱাচোন আমাৰ ককা হওক আইতা হওক যেতিয়া বয়স হৈ আহে তেওঁলোকৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে গতিকে আমি তেওঁলোকক কেনেকৈ সহায় কৰিম বাৰু তেওঁলোকক আমি ক'ৰবালৈ গ'লে হাতত ধৰি তেওঁলোকক বাট দেখাই লৈ যাম নহয়নে তেওঁলোকৰ যদি শুনাত অসুবিধা হয় তেতিয়া আমি অকণমান ডাঙৰকৈ তেওঁলোকক কৈ শুনাম আৰু নতুবা যদি সম্ভৱ হয় তেতিয়া তেওঁলোকৰ কাৰণে শ্ৰৱণ যন্ত্ৰ আনি দিওঁ আৰু লগতে দেখাত অসুবিধা হ'লে তেওঁলোকক আমি বাট দেখুৱাই লৈ যাম গতিকে চোৱাচোন আমি এনেকৈয়ে বয়োজ্যেষ্ঠসকলক সহায় কৰিব পাৰোঁ এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক আঁকিবলৈ দিছে ইয়াত কৈছে আকৌ আহা অৰুখতৰ পৰিয়ালৰ পৰিয়াল বৃক্ষ চাই তোমাৰ নিজৰ পৰিয়ালৰ পৰিয়াল বৃক্ষ আঁকা এতিয়া চোৱাচোন এইয়া হৈছে অৰুখতৰ পৰিয়ালত কোন কোন আছিল বাৰু মা দেউতা ভনীয়েক আৰু অৰূপ আছিল নহয়নে এয়া হৈছে অৰূপৰ পৰিয়াল বৃক্ষ গতিকে এনেকৈ তোমালোকে তোমালোকৰ পৰিয়ালত কোন কোন আছে তাৰে এজোপা এনেকৈ পৰিয়াল বৃক্ষ আঁকিব লাগে গতিকে ইয়াত তোমালোকে তোমালোকৰ পৰিয়াল বৃক্ষ আঁকিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ তোমালোকক ক্ৰিয়াকলাপ 2 দিছে তলৰ ছবিবোৰ চাই নয়নৰ সৈতে থকা পৰিয়ালৰ সদস্য সম্পৰ্কবোৰ লিখা এতিয়া নয়নৰ ঘৰৰ
পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কসমূহ লিখিবলৈ দিছে আহাচোন চাওঁ এয়া চোৱা নয়না আৰু এয়া নয়নাৰ ঘৰৰ সদস্যসমূহ আৰু সম্পৰ্কসমূহ লিখিবলৈ দিছে আহাচোন লিখো এতিয়া এয়া চোৱা এয়া নয়নাৰ কোন দেউতা নহয়নে আৰু এয়া নয়নাৰ কোন মা এয়া আইতা এয়া ককা আৰু এয়া কোন পেহী এয়া কোন খুৰা আৰু এয়া হৈছে খুৰী আৰু এয়া হৈছে নয়নাৰ ককায়েক নহয়নে ককায়েক চন্দন আৰু এয়া হৈছে ভনীয়েক এয়া চোৱাচোন আমি নয়নাৰ লগত সম্পৰ্কসমূহ এনেকৈ লিখিলো ইয়াৰ পিছলৈ যাওঁ ইয়াত তোমালোকক আকৌ ক্ৰিয়াকলাপ এটা কৰিবলৈ দিছে চাওঁচোন আহা ক্ৰিয়াকলাপ 3 তোমালোকে পিন্ধা আৰু মা দেউতা ককা আইতাহঁতে পিন্ধা সাজ পাৰবোৰৰ নাম তলৰ তালিকাখনত লিখা এতিয়া তোমালোকক এখন তালিকা দিছে ইয়াত তোমালোকে পিন্ধা সাজপাৰসমূহৰ নাম আৰু ইয়াত মা দেউতা ককা আইতাহঁতে পিন্ধা সাজপাৰসমূহৰ নাম ইয়াত লিখিবলৈ দিছে তোমালোকে বাৰু কি পিন্ধা তোমালোকে ফ্ৰক পিন্ধা স্কাৰ্ট শাৰ্ট পিন্ধা নহয়নে ঠিক তেনেকৈ মা দেউতাই কি পিন্ধে চাদৰ মেখেলা লং পেণ্ট শাৰ্ট পিন্ধে নহয়নে ঠিক তেনেকৈ ককা আইতাহঁতে কি পিন্ধে চাদৰ মেখেলা পিন্ধে চুৰিয়া চোলা পিন্ধে নহয়নে গতিকে তোমালোকে তোমালোকৰ ঘৰত মা দেউতা ককা আইতাই কি পিন্ধে ইয়াত লিখিবা ঠিক তেনেকৈ তোমালোকে কি পিন্ধা ইয়াত লিখি যাবা আৰু এনেকৈ এই তালিকাখন পূৰ কৰিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 4 ইয়াত কৈছে পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লৈ লিখা এতিয়া সম্পৰ্কসমূহ আমি লিখিব লাগে দেউতাৰ মাকক কি কয় বাৰু আইতা কয় নহয়নে এতিয়া মাৰ মাকক কি কয় মাৰ মাকক আইতা ঠিক তেনেকৈ মাৰ দেউতাকক কি কয় মাৰ দেউতাকক ককা কয় দেউতাৰ ভনীয়েকক কি কয় পেহী মাৰ ভনীয়েকক কি কয় মাহী ঠিক তেনেকৈ দেউতাৰ ভায়েকক কি কয় দেউতাৰ ভায়েকক খুৰা কয় আৰু মাৰ ভায়েকক মামা এতিয়া চোৱাচোন এয়া হৈছে পৰিয়ালৰ সদস্যসকলৰ সম্পৰ্কসমূহ এতিয়া আমি এই অংশটোত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰিলো লগতে পৰিয়ালৰ সদস্যসকলৰ সম্পৰ্কসমূহৰ বিষয়েও জানিলো গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহোঁ নমস্কাৰ